ইলেকশন ব্ৰেকিং নিশাই বিজেপিত বিশাল যোগদান কাৰ্যসূচী শ শ কংগ্ৰেছীয়ে যোগদান কৰিছে বিজেপিত আৰু বিজেপিত যোগদান কৰাৰ পিছতে হলাক লৈছে ভাৰতীয় জনতা পাৰ্টি তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজৰ প্ৰতি হলাক লৈছে যে বিজেপিয়ে যিসমূহ কাম কৰিছে বা ভাৰতীয় জনতা পাৰ্টিয়ে যিসমূহ কাম কৰিছে সেই কাম কাজৰ প্ৰতি আমি যথেষ্ট আকৰ্ষিত হৈছো আৰু সেইবাবে বিজেপিত যোগদান কৰিছো এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো ষ্টাৰ চিমেণ্ট ইলেকশন ব্ৰেকিং নিশাই বিজেপিত বিশাল যোগদান কাৰ্যসূচী শ শ কংগ্ৰেছীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে ৫ শতাধিক লোকৰ বিজেপিত যোগদান এয়া বিশাল যোগদান কাৰ্যসূচী নিৰ্বাচনৰ প্ৰাকখনত ব্ৰহ্মপুৰত কংগ্ৰেছ AIDF-এ দল এৰিছে আৰু শ শ জনতাই এতিয়া যোগদান কৰিছে বিজেপিত নিশা বিজেপিৰ নেতা জিতু গোস্বামীৰ বাসগৃহত শ শ সংখ্যালঘু মহিলাৰ ভিৰ ৰাঙলু বুকলং যমুনামুখ ভেলোগুৰি কচুৱা আঞ্চলিক পঞ্চায়তত প্ৰায় ৫ শতাধিক লোকে যোগ দিছে বিজেপিত আৰু বিজেপিত যোগদান কৰাৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজক হলাক লৈছে এইসকল সংখ্যালঘু মহিলাই ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি তেওঁলোকে মন্তব্য কৰিছে প্ৰায় ৫ শতাধিক লোকে বিজেপিত যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ পিছতে বিজেপি প্ৰাৰ্থী জিতু গোস্বামীকো প্ৰশংসা কৰিছে ৰাইজে ভাৰতীয় জনতা পাৰ্টি যিসমূহ কাম কাজ কৰিছে সেই কাম কাজৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছো বা আকৃষ্ট হৈছো সেইবাবে বিজেপিত যোগদান কৰিছো বুলি তেওঁলোকে মন্তব্য কৰিছে নিশাৰ ভাগতে বিজেপিৰ এয়া বিশাল যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে প্ৰায় ৫ শতাধিক লোকে বিজেপিত যোগদান কৰিছে ব্ৰহ্মপুৰত কংগ্ৰেছ AIDF-ৰ দল ত্যাগ কৰিছে শ শ জনতাই আৰু নিশা বিজেপিৰ নেতা জিতু গোস্বামীৰ বাসগৃহত শ শ সংখ্যালঘু মহিলাৰ ভিৰ কৰা পৰিলক্ষিত হৈছে ৰাঙলুৰ পৰা আহিছে এইসকল লোক যমুনামুখৰ পৰা আহিছে ভেলোগুৰিৰ পৰা আহিছে কচুৱা আঞ্চলিক পঞ্চায়তৰ প্ৰায় ৫ শতাধিক লোকে যোগদান কৰিছে বিজেপি দলত আৰু ভাৰতীয় জনতা পাৰ্টিৰ নীতি তথা আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত তেওঁলোকে যোগদান কৰা বুলি মন্তব্য কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যোগদানৰ পিছতে বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীকো প্ৰশংসা কৰিছে ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক হলাক লৈছে এইসকল লোকে শ শ সংখ্যালঘু মহিলাই এনেদৰে বিজেপি দলত যোগদান কৰিছে নিশাৰ ভাগতে বিজেপিত শ শ সংখ্যালঘু তথা প্ৰায় ৫ শতাধিক লোকে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু বিজেপিত যোগদান কৰাৰ পিছতে বিজেপি দলটোৰ প্ৰতি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে হলাক লৈছে তেওঁলোকৰ কাম কাজক লৈ হলাক লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক লৈ হলাক লৈছে আৰু নিশাৰ ভাগতে এনেদৰে দেখিবলৈ পোৱা গৈছে বিশাল যোগদান কাৰ্যসূচী প্ৰায় ৫ শতাধিক লোকে বিজেপিত যোগদান কৰিছে বিজেপিৰ কাম কাজক হলাক লৈছে বিজেপিত যোগদান কৰাৰ পিছতে বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীকো প্ৰশংসা কৰিছে ৰাইজে ইয়া নিশাৰ ভাগত বিজেপি নেতা জিতু গোস্বামীৰ বাসগৃহত শ শ সংখ্যালঘু মহিলা পুৰুষ মহিলাই দেখিবলৈ পাইছে পুৰুষ মহিলাই যোগদান কৰিছে বিজেপিত ৰাঙলুৰ বুকলং যমুনামুখ ভেলোগুৰি কচুৱা আঞ্চলিক পঞ্চায়তৰ প্ৰায় ৫ শতাধিক লোকে বিজেপি দলত যোগদান কৰিছে আৰু বিজেপি দলত যোগদান কৰাৰ পিছতে বিজেপিৰ নীতি আদৰ্শক হলাক লৈছে এইসকল লোকে যে বিজেপি দলে যিসমূহ কাম কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসমূহ কাম কৰিছে দৰিদ্ৰৰ বাবে সেয়া সঁচাকৈ হলাক ল'বলগীয়া বুলি তেওঁলোকে উচ্চ প্ৰশংসা কৰিছে মন্তব্য আছে মন্তব্য কৰিছে ৰাইজৰ এইবাৰ উৎসাহ দেখা পাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাইজে এখন সৰ্বাংগ সুন্দৰ অসমৰ ছবি দেখা পাইছে ৰাইজৰ মনত আনন্দ আৰু প্ৰত্যেকটো সৰু সৰু ভিতৰুৱা জেগাৰ পৰা ৰাইজে এবাৰ উৎসাহিত হৈ ওলাই আহিছে আৰু ভাবিছে যে এইবাৰ বিজেপি চৰকাৰ হ'ব চবে আশীৰ্বাদ দিব আহিছে ব্ৰহ্মপুৰ সমষ্টিত কংগ্ৰেছ মুক্ত ব্ৰহ্মপুৰ আৰু সকলো যুৱশক্তি যিমান যুৱক আছে যুৱকসকলে ভাবিছে যে যদি ব্ৰহ্মপুৰখন নিৰ্মাণ হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে নেতাৰ নেতৃত্বত অসমখনত যদি মুখ্যমন্ত্ৰী হয় আৰু আমাৰ ব্ৰহ্মপুৰতো
সুন্দৰ হ'ব, সৰ্বাংগ হ'ব, তাৰ কাৰণে সকলো ওলাই আহিছে। আজি কিমান আজি প্ৰায় 500জন ল'ৰা ছোৱালী যুৱক যুৱতীয়ে ভয় খাইছে নাজানো, ভয় খাইছে না। আমাৰ প্ৰচাৰটো আমাৰ ষ্টাইলত আমি কৰি যাওঁ। আমাৰ কথা হ'ল আমি ৰাইজৰ ওচৰলৈ যাম। ইলেকশ্যন আহিছে, প্ৰত্যেকটো বুথে বুথে গৈ ৰাইজক আমি আহ্বান জনাম যে আমি যোৱা 5 বছৰত এইখিনি কাম কৰিলোঁ, আপোনালোকে অহা 5 বছৰৰ কাৰণে আমাক আশীৰ্বাদ দিব নে নিদিয়ে, সেইটো আমি প্ৰত্যেককে গৈ আমি প্ৰত্যেকখন চুকে কোণে বুথে বুথে গৈ আমি ৰাইজক আহ্বান জনাম। সেইটো আমাৰ দায়িত্ব। বিৰোধীয়ে ভয় খাইছেনে, বিৰোধী উল্লাসিত হৈছেতো বেলেগ কথা, সেইটো লৈ আমি চিন্তা নকৰোঁ। বিৰোধীয়ে যি কৰে কৰি থাকক। আমি এখন সৰ্বাংগ সুন্দৰ অসম নিৰ্মাণ কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী বনাম আৰু বহমপুৰ সমষ্টিত দ্বিতীয়বাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ব আৰু প্ৰত্যেকজন যুৱক যুৱতীৰ ইয়াত উন্নয়ন হ'ব। আমি আজি জইন কৰিবলগীয়া হৈছে। চাওক, আজি আমাৰ বহমপুৰ সমষ্টিত যিজন মানে আমাৰ প্ৰাৰ্থী বৰ্তমানে মাননীয় আমাৰ যিজন জিতু গোস্বামী ডাঙৰীয়া মহোদয় আজি আমাৰ এই যমুনামুখ সমষ্টিটো UDFৰ কবলত আছিল। বহুদিনৰ পৰা আমি ৰাইজে কষ্টভোগ কৰি আহিছোঁ, কিন্তু কোনো এটা সমস্যাত কোনো এটা চহীপত্ৰৰ কাৰণেও আমি বিধায়কজনক বিচাৰি নাপাওঁ। আমাৰ এতিয়া সৌভাগ্য, বহমপুৰ সমষ্টিক আমাৰ মাননীয় জিতু গোস্বামী ডাঙৰীয়া মহোদয় এতিয়া প্ৰাৰ্থী নিৰ্ণয় হৈছে। গতিকে এইজনক তেওঁ বিধায়ক নোহোৱাৰ আগতে আমাৰ এই সমষ্টিত বহমপুৰ সমষ্টি যেতিয়া এটা তিনি চুক এটা কাটি লৈ যেতিয়া বহমপুৰত সোমাই গ'ল, ইয়াৰ পিছত আমাৰ বৰ্তমান এই কেইবাদিনৰ ভিতৰত আজি আমাৰ এই অঞ্চলৰ ৰাইজে বহু ধৰণৰ সুযোগ সুবিধা পাইছে। চাওক, আজি বেলুগুৰি জিপিৰ ইয়াতে মই এটা উদাহৰণ দি আছোঁ। এটা ট্ৰেন্সমিটাৰ বেয়া হৈছিল গৰমকালৰ সময়ত। এই সময়তে আমি আমাৰ মাননীয় শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া মহোদয়ৰ ওচৰত আহিছিলোঁ যে আমাৰ এই অঞ্চলৰ ৰাইজে গৰমত অসুবিধা পাইছে, মহোদয় আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক। আমাৰ জিতু গোস্বামী ডাঙৰীয়া মহোদয় তৎক্ষণাৎভাৱে তেওঁৰ পেইডত লিখি দিছে, ইমিডিয়েট ককনজুৰি গাঁৱতে ট্ৰেন্সমিটাৰটো লাগি যাব লাগে, ৰাইজৰ সুবিধা হ'ব লাগে, ৰাইজে শান্তি পাব লাগে। গতিকে যিকোনো কামতে তেওঁ ইমিডিয়েটলি একশ্যন লয়। এনেকুৱা এজন আগশাৰী ব্যক্তি, এনেকুৱা এজন প্ৰাৰ্থী আমাৰ ৰাইজৰ সৌভাগ্য পাইছোঁ। গতিকে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি ৰাইজে আশাবাদী হৈছোঁ। আৰু আমি কৈছোঁ, আমি এতিয়া বৰ্তমানে আগতে UDF দলতে আছিলোঁ, কিন্তু এতিয়া বৰ্তমানে আমাৰ যিজন বিধায়ক মহোদয়ৰ যিটো মানে নিয়ম নীতি, যিটো তেওঁৰ মানে গুণাগুণ, সেই গুণাগুণৰ ওপৰতে আমি আহি এতিয়া বৰ্তমানে ভাৰতীয় জনতা পাৰ্টীৰ আমি যোগদান কৰিছোঁ। এতিয়া বৰ্তমানে আমাৰ ইয়াতে প্ৰায় 400ৰ ওপৰতে মানুহ আহিছে। কিন্তু আমি এইটো সকলো ৰাইজক কৈছোঁ, ৰাইজ কাৰোবাৰ প্ৰলোভনত নপৰি আপোনালোকৰ বহুমূলীয়া ভোটটো কাৰোবাৰৰ প্ৰলোভনত নপৰি লাখ টকীয়া ভোটাৰ মূল্য অনাহাৰে নেহেৰাই মাননীয় শ্ৰীযুত আমাৰ জিতু গোস্বামী ডাঙৰীয়াৰ ছবিত ভোট দি জয়যুক্ত কৰিবৰ কাৰণে